মই এজন শিক্ষক আছিলো। এতিয়া 2021 চনত মই অৱসৰ ললো। মই 2004 চনৰ পিছত অৰ্থাৎ 2006 চনত নিযুক্তি পাইছিলো। সেই কাৰণে মোৰ পেনশন নাই। মোৰ এটা ইউটিউব চেনেল আছিল, এতিয়াও আছে, JMG আসাম। কিন্তু সেইটো ইউটিউব টিমে ৰিউজ কন্টেন্ট মাৰি মনিটাইজ এটা নোহোৱা কৰি দিছে, এইটো কাটি দিছে। এতিয়া পইচা পাতি নাহে। তাৰ কিছুদিন পিছতে বিলিভ মিউজিক নামৰ এটা ইউটিউবাৰে কি কৰিলে, মোৰ নিজা গান, সেইবিলাক মোৰ নিজা গানত কি কৰিলে, কপিৰাইট মাৰি দিলে। অন্তত 15টা মান, য'ত 1 মিলিয়ন 2 মিলিয়ন ভিউজ আছিল। এই ডাঙৰ ডাঙৰ মোৰ যিবিলাক ভিডিঅ' আছিল, সেইবিলাক মই ডিলিট কৰি দিব লগা হ'ল। এতিয়া প্ৰায় 22,000 মান মোৰ ৱাচ টাইম, 22,000 ঘণ্টা আছিল। তাৰ পৰা আহি এতিয়া মোৰ 457 ঘণ্টাহে হৈছে, 457 ঘণ্টা। এতিয়া আমাৰ 4,000 ঘণ্টা লাগে। এই 4,000 ঘণ্টা কৰিবলৈ মোৰ কিমান দিন লাগিব? বহুত দিন লাগিব। মোৰ ভাগ্য ইমানে বেয়া যে মোৰ ঘৈণীয়েকজনী কি কৰিছিল, অংগনবাড়ী কৰ্মী আছিল। তাই এটা দৰমহা পাইছিল অলপ, কিন্তু ইন দি মিন টাইম তাইও ঢুকাল। আৰু লগতে তাইৰ দৰমহা বন্ধ হ'ল, মোৰো পেঞ্চন নাই। এতিয়া মোৰ চলিবলৈ খুব দিগদাৰ হৈছে, যিহেতু পেঞ্চন নাই। নিউ পেঞ্চন চিষ্টেম, আমি NPS-ৰ মানুহ। চৰকাৰৰ ওচৰত আমি বহুত আন্দোলন কৰি আছিলোঁ। এতিয়ালৈকে আমাক OPS অৰ্থাৎ অল পেঞ্চন অৰ্থাৎ পুৰাণী পেঞ্চন আমাক দিয়া নাই। এতিয়া আমি বহুত দুখ কষ্টৰ মাজেৰে এনে চলি আছো। এইখিনি মই ৰাইজক জনালো, আশীৰ্বাদ কৰিব, কোনোমতে যেন মই চলি যাব পাৰো। ধন্যবাদ।